তো ড্ৰাইভাৰ জীৱনৰ এটা আজি এক্সপিৰিয়েঞ্চ অভিজ্ঞতা শ্বেয়াৰ কৰিম। গাড়ীখন টেম্পোবিলাক আমাৰ চলাবলৈ সহজেই, তাৰ মাজতে কিছু মেইনটেনেন্সৰ কথা আছে, কিছু টেকনিকো জানিব লাগিব। হঠাতেই কেবুলবিলাক ছিগি যায় ৰাস্তাত। এইখনৰ গিয়াৰ কেবুলডাল ছিগি গ'ল যোৱাকালি ৰাস্তাত। তো জনাসকলে এটা টেকনিক আছে, শিকাই দিম এতিয়া, চাই থাকিব ভিডিঅ'টো। গাড়ীখন চলাইলৈহে পাৰিব পেচেঞ্জাৰৰ সৈতে, তো ঘৰ পোৱালৈকে। তো নজনাসকলৰ বাবে এইটো ডাঙৰ সমস্যা। টানি আনিব লগা হয় বেলেগ ৰছী লগাই বেলেগ গাড়ী দি। এতিয়া গিয়াৰ কেবুলডাল ছিগিল, আমাৰ গিয়াৰ কেবুল এডাল ছিগিছে। তো এইফালে পিছফালে এয়া গিয়াৰ টিপিত এইফালৰ পৰা ছিগি গৈছে গিয়াৰ কেবুলডাল। যদি হঠাতেই ৰাস্তাত ৰানিঙত গিয়াৰ কেবুলডাল ছিগি যায়, ই আমাৰ এইটো গিয়াৰ টিপি বুলি কয়। গিয়াৰ কেবুলডাল ছিগি গ'লে ইয়াতে অকণমান হিলাহিলি কৰি লৰাই, অকণমান গাড়ীখন আগা পিছাকৈ লৰাই এইডাল এইটো গিয়াৰ কিট এইটো এনেকৈ দাঙি গিয়াৰটো এতিয়া চাই লৈ গাত আছে 3 নম্বৰত লগাই ক্লাছ ধৰি, মানে প্ৰকৃত ড্ৰাইভাৰ হ'ব লাগিব, এক্সপাৰ্ট হ'ব লাগিব। ধুনীয়াকৈ গাড়ীখন চলাইকে যাই লৈ যাব পাৰিব ষ্টাৰ্ট বন্ধ নকৰা পৰ্যন্ত। তো মেকানিকে ঘৰলৈ নোযোৱাকৈ কেনেকৈ নিজে গিয়াৰ কেবুলডাল লগাব পাৰে তাৰ এতিয়া মোৰ অভিজ্ঞতাৰ পৰা অকণমান আগবঢ়াম, চাই থাকিব। গিয়াৰ কেবুলডাল লগাম এতিয়া। তো 1 নম্বৰ বিশেষকৈ আমাৰ টেম্পোবিলাকত কেবুলবিলাক স্পেয়াৰ কেবুল ৰাখিব লাগে। এডাল ক্লাছ কেবুল, এডাল গিয়াৰ কেবুল, এনেকৈ কেবুলবিলাক স্পেয়াৰ ৰাখিব লাগে। তো ৰখাৰ বাদেও অকণমান অভিজ্ঞতা থাকিব লাগিব কেবুলবিলাক লগোৱা, তেতিয়া ৰাস্তাত অসুবিধা নহয়। তো এতিয়া কেবুলডাল লগাম। আমাৰ ইয়াত এটা কেবুলডাল ছিগি গ'ল। তো প্ৰথমে ইয়াৰ পৰা কেবুলডাল আউট কৰি ল'ব লাগিব। এখন ঢাকনিখন খুলিলে ইয়াতে ওলাব এটা এডাল কেবুল লাগি আছে, এটা এডাল কেবুল লাগি আছে। ইয়াৰ পৰা আমাৰ এডাল ছিগিছে, আমাৰ এইডাল ছিগিছে। এইডাল এতিয়া উলিয়াই ল'ম। তো অকণমান তো লগাবলৈ বেছি ৰেঞ্চৰো প্ৰয়োজন নাই। তো প্লাছ এডাল হ'লেই হ'ল আৰু এডাল স্ক্ৰু ড্ৰাইভাৰ লাগিব। স্ক্ৰু ড্ৰাইভাৰ অভাৱত আমাৰ গোটেইকেইটা ল'ৰা ছোৱালীকেইটা মোকে দেখি কালি ৰেঞ্চ প্লাছ এইবিলাকে লৈ থাকে। স্ক্ৰু ড্ৰাইভাৰ মোৰ হেৰুৱাই দিছে। তো এই টেষ্টাৰডাল দি ব্যৱহাৰ কৰিম স্ক্ৰু ড্ৰাইভাৰ সলনি। কেবুলডাল এনেকৈ উলিয়াই ল'ব লাগিব প্ৰথমে। কেবুলডাল উলিয়াই লওক, কোনফালে ছিগিছে পিছত গম পোৱা যাব। আমাৰ কেবুল ছিগিল এইডাল এতিয়া আমি উলিয়াই ল'ব লাগিব। তো চাই থাকিব, কোনোবা ড্ৰাইভাৰ বন্ধুৱে যদি ভিডিঅ' চাই আছে লাভালাভ হ'ব। কেবুলডাল এনেকৈ টানি উলিয়াই দিয়ক প্ৰথমে। তো এডাল মাজতে ছিগিছে ক'ৰবাত, সিফালৰ পৰাও টানি উলিয়াব লাগিব, পিছফালৰ পৰা উলিয়াওঁ। উলিয়াই কেবুলডাল এনেকৈ ধুনীয়াকৈ, এইফালেতো এডজাষ্টাৰ হয়, এডজাষ্টাৰ দি ফাৰ্ষ্ট এই এডজাষ্টাৰ দি এটা মাথা এনেকৈ সোমোৱাই ল'ব লাগিব। সোমোৱাই লৈ যদি সম্ভৱ হয় পাৰে এনেকৈ অকণমান মোবিল লৈ এনেকৈ হাতত ঢালি কেবুলডালত এনেকৈ লগাই এডাল আউটাত এনেকৈ সোমোৱাই দিব। তো যাতে পিছত তাৰ বাবে পিছত মানে ইয়াতো জাম নহয়, কোমল হ'ব। এনেকৈ মোবিল অকণ এনেকৈ সোমোৱাই দিলে, মোবিল দি এনেকৈ লগাই দিলে কেবুলডাল কোমল হ'ব গিয়াৰটো লগাবলৈ। তো কেবুলডালৰ লাষ্টিংটো বাঢ়িব, মামৰ নাখাব। ধুনীয়াকৈ কেবুলডাল পাৰ কৰাৰ পিছত ইফালে আগৰ জেগাত এনেকৈ ধুনীয়াকৈ এডাল এনেকৈ লগাব লাগিব। তেলত ধুনীয়াকৈ বহাই দি পইচা লগাই ধুনীয়াকৈ জেগাত লগাই ইয়াতে ধুনীয়াকৈ টিঙত লগাই ইফালে কেবুল পাৰ কৰি লোৱাৰ পিছত পিছফালেদি এই কেবুল ওলাই গ'লহি। এনেকৈ জোখত টানি ৰাখি তো আগফালে এটা তাত লগোৱাৰ আগতে ইয়াতে 2টা এডজাষ্টাৰ আছে। এই 2টা এডজাষ্টাৰ একদম ওপৰত দি 0 কৰি থ'ব লাগিব। এইকেইডালৰ কাম হ'ল কেতিয়াবা কেবুল ঢিলা হ'লে ইয়াক এনেকৈ পকালে তললৈ গ'লে কেবুলডাল টাইট হ'ব এডজাষ্টাৰ। হাতে পকাব পাৰি, বেছি টাইট নহয়।
তেনেকৈ ধুনীয়াকৈ লগাই তাৰপিছতে ইয়াতেই গিয়াৰ ডিবিটো তো নিউট্ৰেল পজিশ্যন ৰাখি ল'ব লাগেতো হাতেৰে এনেকৈ লৰাই কৰি গাড়ীখন লৰালে আহি যাব ধুনীয়াকৈ গিয়াৰ ডিবি নিউট্ৰেল পজিশ্যন ৰাখি এডাল কেবল এতিয়া ধুনীয়াকৈ লগাই দিম চাই থাকক এডাল ধুনীয়াকৈ তো ঘাটটো চাব লাগিব ইফালৰ কেবলডাল ওপৰত ঘাট আছে তলত এটা ঘাট আছে এই তলৰ ঘাটটো লগাব লাগিব ঘাটে ঘাটে লগাই এডাল ধুনীয়াকৈ স্ক্ৰু ভাৰ দি দিব লাগে আচলতে তো ৰেঞ্চডাল দি দিছোঁ দাঙি তলৰ ঘাটটোলৈ নি ধুনীয়াকৈ ইয়াতে বহাই লৈ কেবুলডাল ধুনীয়াকৈ ভালে কেবুল আহে একদম সেটিং গিয়াৰ কেবল লাগি গ'ল ইয়াতে অকণমান কম ঢিলা মেলা হ'লে ইয়াতে এডজাষ্ট কৰি দিলেই হ'ল ইয়াতে এডজাষ্টাৰডাল তো যদি কোনোবাডাল কেবল ঢিলা হয় এডাল ঢিলা কৰিলে এনেকৈ পকাই দিলে টান ঢিলা হ'ব এক নম্বৰ 2 নম্বৰ একদম এইটো কাৰোবাৰ বাবে লাভজনক হ'ব কোনোবা ড্ৰাইভাৰ বন্ধুৰ কাৰণে অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰি যাম আমাৰ ভিডিঅ'সমূহ চাই থাকিব এনেকৈ গিয়াৰ কেবল লগাই লাষ্টত নফচাকৈ মানে ধুনীয়াকৈ লগাই গুচি আহিব পাৰিব ভিডিঅ'টো কোনোবা ড্ৰাইভাৰ বন্ধুৱে চাব যদি ভাল পায় লাইক এটা কৰিব